দ্বিতীয়বাৰৰ বাবে তুমি তাৰমানে মাছ বাজেট আজি দিনটো আৰু এখন দোকান আপুনি ষ্টাৰ্ট কৰিলো পইণ্ট হাউচ মোবাইল হাউচ কেনেকুৱা ভালেই লাগিল এখন আগতেতো চলাই আছো বেয়া লগা নাই ভালে দোকানখনক লৈ কি আশা কৰিলো কাষ্টমাৰ খিনি বিচাৰিছো আহিব বিচাৰি মাতিছো আৰু আহক ভাল প্ৰডাক্ট এটা লওক যেহেতু মোবাইলৰ বিভিন্ন কোম্পানী দেখিবলৈ পোৱা গৈছে কি কোম্পানী আপোনাৰ মাল পোৱা যাব ইয়াতে ধৰি লওক চেমচাং অপো ভিভো আইটেল এমআই এইখিনি পাব ৰিয়েলমিৰো পাব মোবাইল কিনাৰ বাবে ফাইনেন্সো কেনেকুৱা ফাইনেন্স এভেইলেবল ধৰি লওক আপোনাৰ বাজাজ ফাইনেন্সতো পাব ডিএমআই ফাইনেন্স পাব টিভিএছ ফাইনেন্স পাব এইচডিএফচি পাব এইখিনি তেওঁলোকে ৰাইজৰ বিশেষ অফাৰ থাকিব ধৰি লওক চাওক মই আজিৰ কাৰণেতো অফাৰটো ৰাখিছোৱে আৰু বিশেষকে আৰু এটা নতুন মই মানে নিজকে মানে প্ৰিপেয়াৰ কৰি ৰাখিছো প্ৰত্যেক 6 মাহৰ মূৰত স্মাৰ্টফোন কিনক মানে মোবাইল নাম্বাৰ আৰু মানুহজনৰ এড্ৰেছ দি যাওক 6 মাহৰ ভিতৰত এটা মানে আমি লটাৰী দেবৰ মানে খেলা পাতিম ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড তিনজনক দিম আমাৰ ফালৰ পৰা এটা বিশেষ উপহাৰ দিম প্ৰত্যেক 6 মাহৰ মূৰে মূৰে থাকিব সেইটো স্মাৰ্টফোনৰ লগতে থাকিব স্মাৰ্টফোন কিনিলে আমি কাষ্টমাৰজনৰ পৰা তাৰমানে মোবাইল নাম্বাৰ আৰু এড্ৰেছটো ৰাখি লম বৰ্তমান আপোনাৰ মোবাইলৰ ঠিকনাটো মোবাইল হাউচ ষ্টেট বেংকৰ নিচেই ওচৰতে এই অনুভূতিটো ভালে ৰাইজৰ সহযোগ হলে আগুৱাই যাব পাৰিম আৰু বিহুবাসী ৰাইজে এতিয়ালৈকেতো বহুত সহযোগ কৰি আহিছে এইখিনিৰ কাৰণে মানে আজি এই ছেকেণ্ড কাউণ্টাৰখন খুলিব পৰা গৈছে আৰু যদি ৰাইজে আশীৰ্বাদ বা ৰাইজৰ সহযোগ হয় নিশ্চয় আগলৈ আৰু উপকৃত হম আৰু ভাবিছো আৰু বেলেগ বেলেগ সপোন আছে এতিয়া মই বহিম বুলি ভাবিছো আগবেলাটো এতিয়াতো গোটেইখিনি মোবাইলে ফাইনেন্সতো পাব গোটেইখিনি ব্ৰেণ্ডৰ মোবাইলে এভেইলেবল থাকিব মোবাইলৰ সলনি আমি দেখা পাইছো বেলেগ হয় হয় এক্সেসৰিজ গোটেইখিনি পাব তাৰি উপৰি মানে আৰু ৰিপেয়াৰিং খিনি গোটেইখিনি কৰি দিব কাৰণে মানে চেষ্টা কৰিম আৰু যিখিনিলৈকে পাৰো বহুত জিৰ' ডাউন পেমেণ্টৰ সুবিধাও বিচাৰে আছে সেইটো এতিয়ালৈকে জিৰ' ডাউন পেমেণ্টৰ কথাটো কি হয় চিভিলৰ ওপৰত হয় এটা যদি কাষ্টমাৰজনৰ মানে ধৰি লওক চিভিলটো যদি ভাল তেতিয়াহ'লে জিৰ' ডাউন পেমেণ্ট আহিছে চিভিলটোৰ ওপৰতে আহিব কাষ্টমাৰজনৰ যদি চিভিলটো ঠিকে থাকে তেতিয়া জিৰ' ডাউন পেমেণ্ট হৈ যায় কিমান মান মোবাইল এটা মানে গ্ৰাহকে পাইছে মিনিমাম ধৰি লওক 10,000ৰ ওপৰত হলে ফাইনেন্সত ল'ব পাৰে আৰুতো ধৰি লওক স্মাৰ্টফোন এটা ল'ব লাগিলে 6-7 হাজাৰ টকাৰ পৰা স্মাৰ্টফোন আজিকালি পাই যায় তথাপিও ধৰি লওক ফাইনেন্সত ল'ব লাগিলে 10,000ৰ ওপৰত হলে 10,000ৰ ওপৰত হলে ল'ব পাৰে